কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি এটা বিষয় লৈছোঁ, এইটো হৈছে ভক্তি। এই বস্তুত ভাগৰ প্ৰাসংগিকতা বৰ গভীৰ। যিহেতুকে আধ্যাত্মিক জগতত ভক্তি সৰ্বদাই আৰু সৰ্বক্ষেত্ৰতে বিৰাজমান হৈ থাকে। গতিকে আজি আমি চমুকৈ আলোচনা কৰিম যে ভক্তিনো কি হয় আৰু মূলতে ভক্তিৰ প্ৰকাৰ কেইটা কোন কেইটাত পৰে আৰু ভক্তিৰ কোনে কি কি সংজ্ঞা দিছে তাৰ দুই এটা সংজ্ঞা বিষয়ে উল্লেখ কৰিবলৈ এটা প্ৰয়াস কৰিম। প্ৰথমে চাওঁ তেন্তে ভক্তি কাক বোলে। যদি আমি সহজ ৰূপত একেবাৰে আলোচনা কৰিবলৈ প্ৰয়াস কৰোঁ তেন্তে হ'লে হৈছে যে জীৱই পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰি ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰি সকলো কামনা বাসনা ভোগ বিলাস আনন্দ তেওঁৰ চৰণত অৰ্পণ কৰি একান্ত চিত্ৰে হৃদয়ৰ পৰা কৰা সেৱাই হৈছে ভক্তি। সেয়েহে কোৱা হয় যে ভক্তি মানে ঈশ্বৰৰ প্ৰতি একান্ত অনুৰাগ বা একান্ত প্ৰেম ভাৱ। এই ভক্তিৰ মূল বিভিন্ন ঋষি পণ্ডিতে বিভিন্ন অভিব্যক্তিৰে ব্যাখ্যা কৰিছে যদিও সকলোৰে মূল তত্ত্বখিনি কিন্তু এটাই। মূল তত্ত্ব এটাকে আশ্ৰয় কৰি কেৱল মাত্ৰ প্ৰকাশভংগী আৰু দুই এটা কথাৰে বিষয়টোক অলপ বেলেগকৈ খালি উপস্থাপন কৰিছে যদিও কিন্তু ভক্তিৰ মূল সেতুৰ পৰা কোনোজনৰ ঋষিয়েই হওক পণ্ডিতেই হওক বিশেষজ্ঞই হওক তেওঁলোকে ফালৰি কাটি যোৱা নাই। যদি আমি চাওঁ পৌৰাণিক শাস্ত্ৰ পুৰাণ উপপুৰাণৰ পৰা যদি আমি উদাহৰণ ল'ব বিচাৰোঁ তেতিয়াহ'লে আমি পাওঁ যে যদিহে শাণ্ডিল্য ভক্তিৰ সূত্ৰ যদি আমি চাওঁ, শাণ্ডিল্য ভক্তিৰ সূত্ৰত তেখেতে প্ৰকাশ কৰিছে যে ঈশ্বৰত অতিশয় অনুৰক্তিকেই ভক্তি বোলা হয়। এই কথা ভাগ কৈছে শাণ্ডিল্যই। গতিকে এই শাণ্ডিল্য ভক্তি সূত্ৰৰ মতে আমি পাইছোঁ যে ঈশ্বৰত অতিশয় অনুৰক্তিকে ভক্তি বুলি কোৱা হয়। ঠিক সেইদৰে আমি যদি আৰু আন উদাহৰণলৈ যাওঁ তেতিয়াহ'লে নাৰদীয় ভক্তি সূত্ৰও আমি পাওঁ। গতিকে নাৰদীয় ভক্তি সূত্ৰই কয় যে ঈশ্বৰত প্ৰতি যি মনৰ পৰা প্ৰেম ভাৱ জাগ্ৰত হয় বা ঈশ্বৰৰ প্ৰতি পৰম প্ৰেমী হ'ল ভক্তি। সেইটো নাৰদীয় ভক্তি সূত্ৰই কয় যে ঈশ্বৰৰ প্ৰতি পৰম প্ৰেমী ভক্তি। অৱশ্যে আৰু কিছু কথা আছে যে কোনো কোনো শাস্ত্ৰৰ মতে ঈশ্বৰক বা ঈশ্বৰৰ চৰণত নিজকে আত্মসমৰ্পণ আৰু সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি এক মন বিশিষ্ট কৰি আৰু কোনো ধৰণৰ ফল আশা নকৰাকৈ একান্ত মনেৰে যিজনক ভজনা কৰা যায় সেই ভজনা ভক্তিয়ে হৈছে আত্মাৰ কাৰণে উত্তম ভকতি। আৰু যদি আমি অন্য ক্ষেত্ৰৰ পৰাও চাওঁ তেতিয়াহ'লে পাওঁ যে বহু সংজ্ঞা আছে যদিও বিভিন্ন পণ্ডিতসকলে বা শাস্ত্ৰকাৰসকলে পূৰ্বৰ প্ৰাচীন সাহিত্য বা প্ৰাচীন ধৰ্মগ্ৰন্থ পুৰাণ উপপুৰাণৰ মতে বিভিন্নজনৰ মন্তব্যখিনি ভক্তিৰ সম্পৰ্কত বেলেগ আছিলে যদিও মূল সূত্ৰৰ পৰা ফালৰি কটা নাই। প্ৰথমতে প্ৰকাশ কৰিছোঁ এই ভাগ কথা। গতিকে প্ৰকৃততে ক'ব পাৰি ভক্তি এটা মানসিক অৱস্থা। ই অন্তৰৰ সূক্ষ্ম গভীৰ এটা অনুভূতি যাক কোনো প্ৰকাৰে ভাষাৰে প্ৰকাশ কৰি শেষ কৰিব নোৱাৰি। আৰু সেইকাৰণে কোৱা হয় যে ভক্তি এক চিত্ত সম্পৰ্কিত বস্তু হোৱাৰ লগতে ই সদায় ধৰ্মৰ দ্বাৰা সিক্ত অৱস্থাত থাকে। আৰু যি ঈশ্বৰত একান্ত বিশ্বাসৰ অবিহনে কিন্তু এনে ভক্তি কেতিয়াও সম্ভৱপৰ হ'ব নোৱাৰে। সেইকাৰণে কোৱা হয় যে ভক্তি সদায় হৃদয়ৰ বস্তু। ভক্তি সদায় হৃদয়ৰ বস্তু। ইয়াত মগজু বা যুক্তিৰ লগত এই ভক্তিৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আমি এতিয়া আৰু এটা কথা যদি চাওঁ যে ভক্তিৰ মূলতে পথ কেনেধৰণৰ। আমি সনাতন ধৰ্মৰ মূল মাৰ্গ বা পথ আমি চাৰিটা ৰূপে ভক্তিক পাওঁ। সনাতন ধৰ্মৰ মূল মাৰ্গ বা পথ বুলি যদি কওঁ তেতিয়াহ'লে আমি চাৰিটা পাওঁ। সেয়া হৈছে কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, যোগ মাৰ্গ আৰু হৈছে ভক্তি মাৰ্গ। চাৰিটা কৰ্ম জ্ঞান যোগ আৰু ভক্তি। এই আটাইকেইটাৰ যে পথ আছে এই আটাইকেইটা পথেৰে বা মাৰ্গেই কিন্তু ঈশ্বৰ প্ৰাপ্তিৰ প্ৰয়াস কৰিব পাৰি। কিন্তু আটাইকেইটা মাৰ্গত হ'লে সমানে সহজ নহয়। প্ৰতিটো মাৰ্গ ইমান সহজ নহয়। গতিকে যদি চোৱা যায় কৰ্ম জ্ঞান আৰু যোগ এই তিনিটা ভক্তিৰ মাৰ্গে
গ'লে বা পথেৰে গ'লে ঈশ্বৰ প্ৰাপ্তিৰ যি কাৰ্য কৰিব লাগে তাই সেই কাৰ্য বৰ কষ্টকৰ বা দুষ্কৰ অথবা তাক বহু নিয়ম আৰু প্ৰণালীৰ মাধ্যমেৰে কৰিব লগা যায় আৰু যদি এই প্ৰণালীত কেতিয়াবা অকণ বাধা হয় তেতিয়াহ'লে সেই ভক্তিত প্ৰকৃত ফল সাধন লাভ নকৰে গতিকে আমি সহজ মাৰ্গটোক সেইকাৰণে ভক্তি মাৰ্গটোক সহজ বুলি প্ৰতিপন্ন যোৱা হয় তাতো এটা কথা আছে হ'লে যে সেই জ্ঞান মাৰ্গ বা আমি যিটো আমি যোগ মাৰ্গ বুলি কওঁ বা আমি সেই প্ৰথম তিনিটা মাৰ্গ কওঁ তেতিয়াহ'লে সেই তিনিটা মাৰ্গত যদিহে ঈশ্বৰত সমৰ্পিত ভাৱ নাথাকে তেন্তে কিন্তু কেতিয়াও সেই ঈশ্বৰৰ কৃপা লাভ কৰিব পৰা নাযাব সেয়েহে জ্ঞান আৰু কৰ্মতকৈ ভক্তিক শ্ৰেষ্ঠ বুলি কোৱা হয় সেইকাৰণে কয়ে যে জ্ঞানত কৰ্মত কৰি ভকতি সি মহাশ্ৰেষ্ঠ গতিকে জ্ঞান আৰু কৰ্মত কৰি ভকতিক মহাশ্ৰেষ্ঠ বুলি আখ্যা দিয়া হৈছে কিন্তু এটা কথা উল্লেখ কৰি থওঁ এইখিনিতে যে আমি যি জ্ঞান মাৰ্গ পাইছোঁ বা কৰ্ম মাৰ্গ পাইছোঁ বা যোগ মাৰ্গ পাইছোঁ আমি এই তিনিটা মাৰ্গে কিন্তু ঈশ্বৰক পাবৰ কাৰণে মানে ঈশ্বৰে দিয়া পথখিনি অৱলম্বন কৰি অগ্ৰসৰ হ'ব পাৰোঁ কিন্তু ই ইমান সহজ মাৰ্গ নহয় মনুষ্যৰ কাৰণে বা মানৱৰ কাৰণে আৰু বৰ্তমান যি আধুনিক প্ৰেক্ষাপট সাম্প্ৰতিক যুগৰ যি যান্ত্ৰিকতা যি কৃত্ৰিমতা আছে এইখিনিত কিন্তু সেইখিনি ইমান এটা সম্ভৱপৰ নহয়গে যে সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ নিয়ম মাৰ্জিতভাৱে যে কৰ্মখিনি শুভ সম্পাদন কৰিব পৰা যায় জ্ঞাতে অজ্ঞাতে নিয়মে নীতিয়ে কায় বাক্য মনে চিতে অজস্ৰখিনি ক'ৰবাত নহয় ক'ৰবাত ক্ৰুটি ৰৈ যায় কিন্তু ভকতিত সেইটো নাথাকে ভকতিত নাম অপৰাধ থাকে সেইটো হয় কিন্তু ভকতিত খন্তেকৰ কাৰণে একান্ত চিত্ৰে সুদৃঢ় বিশ্বাসে যদি খন্তেকো স্মৰণ মনন ৰোমন্থন এনে প্ৰকাৰে নৱধা ভকতিৰ মাধ্যমেৰে কৰা যায় তেতিয়াহ'লে কিন্তু এই আধ্যাত্মিক জগতৰ ভকতিৰ যি আত্মসন্তুষ্টি ফল পোৱা যায় সেই ফল কিন্তু সহজতে পোৱা যায় বাকী তিনিটাৰ মাৰ্গতকৈ আমি এই আলোচনাৰ মাধ্যমেৰে এইটো ক'ব বিচৰা নাই যে সেই তিনিটা মাৰ্গ নালাগে কৰিব বা যাৰ যেনমতি তেওঁ তেনেকেই কৰিব পাৰে তাত বাধা একো নাই কিন্তু কথাটোহে কোৱা হৈছে যে সেই তিনিটাতকৈ ভকতি মাৰ্গটো মানসিক সন্তুষ্টিৰ কাৰণে বা মানসিক উত্তৰণৰ কাৰণে সহজ মাৰ্গ এতিয়া আমি যদি চাওঁ যে ভাগৱততো আমাৰ তৃতীয় স্কন্ধত এই কথাটোকে কৈছে যে কপিল মুনিয়ে যেতিয়া কপিল দেৱে আৰু মাতৃ দেৱহতীক যেতিয়া কৈ আছিলে যে তুমি আন সকলোখিনি ত্যাগ কৰি একমাত্ৰ মোতে শৰণ লোৱা যিটো কথা শ্ৰীকৃষ্ণয়েও গীতাত কৈছে গতিকে সেই একেটা কথাই কপিল দেৱে মাতৃ দেৱহতীকো কৈছে যে জ্ঞানে ভাগৱতত সেইকাৰণে কৈছে যে জ্ঞান কৰ্মে তীৰ্থে বতে নকৰীয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ সেইবুলি কপিল মুনিয়ে মাতৃ দেৱহতীক কৈছে যে জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰীয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ গতিকে একান্ত সুদৃঢ় বিশ্বাসে অদৃশ্য ঈশ্বৰৰ চৰণত সমৰ্পণ ভক্তিভাৱ ৰাখিলেই সি অতি আনতকৈ অলপ সহজ হয় গতিকে আমি ভক্তিৰ যিটো সংজ্ঞা বা পৰিভাষা দাঙি ধৰিবলৈ প্ৰয়াস কৰিলোঁ গতিকে ইয়াৰ পৰা কিছু কথা আমি গম পালোঁ যে কোনটো মাৰ্গ মানে সহজ আৰু কোনটো অলপ দুৰ্লভ এতিয়া ভক্তিৰ যদি আমি প্ৰকাৰ বুলি কওঁ তেতিয়াহ'লে আমি নিৰ্গুণ ভক্তি আৰু সগুণ ভক্তি মূলতে আমি দুটা পাওঁ তাক আমি তদুপৰি আৰু এটা কথা আহে প্ৰসংগক্ৰমেহে উল্লেখ কৰোঁ যে ভক্তিৰ আৰু তিনিটা স্তৰ পোৱা যায় এটা সাত্বিকী ৰাজসিক তামসিক যি আমি সত ৰজ তম বা ব্ৰহ্মা বিষ্ণু মহেশ্বৰী তিনিজনক আমি তাৰ প্ৰতিনিধিত্বৰ বা অধিকাৰ বা তেওঁলোকৰ আমি প্ৰতীক হিচাপে ব্যৱহাৰ কৰোঁ এই তিনিটা সাত্বিক ৰাজসিক তামসিক এই তিনিটা কথাও আহি পৰে সংক্ষিপ্ত ৰূপত ক'বলৈ হ'লে সাত্বিক মানে হৈছে যিসকল ভকতে বা যিসকল লোকে মুক্তিৰ যি পাঁচ প্ৰকাৰ আছে শালক্য সাজুৰ্য সমীপ্য সাৰূপ্য নিৰ্বাণ এই পাঁচ প্ৰকাৰ মুক্তিৰ বাঞ্ছা কৰি যি ভকতি কৰে সেয়া হৈছে সাত্বিক ভকতি আৰু ৰাজসিক ভকতি যেটো ৰাজসিক ভকতিত ধন সম্পত্তি লাগে মান সন্মান লাগে যশস্যা বৃদ্ধি লাগে ইয়াৰ কাৰণে এইখিনি স্বাৰ্থ আগত ৰাখি যেটো ভকতি কৰা যায় সেটো হৈছে ৰাজসিক ভকতি আৰু তামসিক ভকতি বুলি যদি কওঁ যে শত্ৰু নাশৰ কাৰণে
কৰা আৰাধনা, শক্তি উপাসনাৰ কাৰণে কৰা আৰাধনা, য'ত নেকি তেজ আছে, য'ত নেকি ক্ৰোধৰ প্ৰভাৱ আছে, এনেখিনি কথাত তামসিক ভকতি। সেইকাৰণে আমি কোৱাওঁ কোনোবা ক্ষেত্ৰত যেতিয়া ব্যাখ্যা অনুষ্ঠানত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰোঁ, তেতিয়া আমি এই তিনিটা ভকতিৰ ভিতৰত কিন্তু সাত্বিক ভকতিটোকেহে আগস্থান দিবলৈ চেষ্টা কৰোঁ। যে এই সাত্বিক ভকতিক মুক্তিৰ 5টা প্ৰকাৰ শালুক্য, সাযুজ্য, সমীপ্য, সাৰূপ্য, নিৰ্বাণ, এই 5টা বস্তুক পাবৰ কাৰণে জীৱই বা মনুষ্যই আখৰা কৰিব পাৰে। ৰাজসিকটো ধন সম্পত্তি এইখিনি কৰ্ম মাধ্যমে পোৱা যায়, সেইটো ভকতিৰ ৰাজসিক ভকতি। আৰু তামসিক ভকতিটো একেবাৰে কৰিব নালাগে। যদি আমি সহজ এটা উদাহৰণ দিবলৈ চাওঁ, তেতিয়াহ'লে তামসিক ভকতি বুলি আমি কেতিয়াবা কৰোঁ যে আমি কোনোবা এজনৰ লগত কিবা এটা বিশেষ কাৰণত আমি মনোমালিন্য ঘটিলে, বা তেওঁ আমাক কিবা এটা কৰিলে, বা কিবা এখন দ্বন্দ্ব কাজিয়া লাগিলে, আমি পাছদিনাখনে গৈ বা সেইখিনি সময়তে কোনোবা এটা অনুষ্ঠানলৈ বা ধৰ্মীয় অনুষ্ঠানলৈ এগছি বন্তি বা কিবা ভাগ আগবঢ়ালোঁ যে প্ৰভু তুমি দেখিছাই নহয়, মোক আমুকে সেয়া কৰিলে, তুমি তাৰ বিধান লোৱা, উপযুক্ত শাস্তি দিয়া। এই এনেধৰণৰ কিছুমান মনোবাঞ্ছা লৈ আমি তামসিক ভকতি কৰিবলৈ যাওঁ। গতিকে কোৱা যায় যে এই তামসিক ভকতিৰ পৰা সদায় আঁতৰত থাকিব লাগে। সেইকাৰণে নামঘোষাটো কৈছে যে যদিহে দেহ ধনজন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয়, সেইজনক হৰিনামে তৰণ নকৰে বুলি কৈ থোৱা আছে। যে দেহ ধনজন অৰ্থ লোভে পাখণ্ড বুদ্ধি, এই পাখণ্ড বুদ্ধিয়ে হৈছে বেলেগৰ ক্ষতি সাধন কৰিবলৈ লোৱা এটা মানসিকতাৰে কৰা এটা ভকতি, সেয়ে হৈছে তামসিক ভকতি। গতিকে সেই ভকতিটোত হৰিনামে তৰণ নকৰে বুলি কোৱা হৈছে। আৰু সেই একেটা পদতে কোৱা আছে যে যদিহে আমি শুদ্ধতে হওক বা অশুদ্ধতে হওক এক নাম যদি আমি স্মৰণ কৰোঁ বা শ্ৰৱণ কৰোঁ বা প্ৰকাশ কৰোঁ, সেই নামতে কিন্তু হৰিনামে উদ্ধাৰ কৰে। গতিকে সেয়ে হৈছে তামসিক ভকতি, যিটো তামসিক ভকতি নকৰাটোৱে বেছি উপযুক্ত বুলিয়ে ক'ম আৰু। গতিকে আমি প্ৰসংগক্ৰমেহে ক'লোঁ, আমি তিনিটা পাওঁ, সাত্বিক, ৰাজসিক, তামসিক। এই গোটেইকেইটা এই তিনিওটা ভকতি কিন্তু সগুণ ভকতিৰ ভিতৰত পৰে। মূল ভাগ আমি দুটা কৈছোৱেই, যে সগুণ আৰু নিৰ্গুণ। এই সগুণ ভকতিৰ ভিতৰত সাত্বিক, ৰাজসিক, তামসিক তিনিওটা পৰে। কাৰণ হৈছে সগুণ মানে হৈছে যে কিবা এটা গুণ সম্পন্ন, কিবা এটা আশা সম্পন্ন, কিবা এটা বাঞ্ছা কৰা হৈছে। সাত্বিক ভকতিৰ কথা ব্যাখ্যা কৰোঁ, আগস্থান দিওঁ যদিও তাতো মুক্তিৰ কথা আছে, 5 প্ৰকাৰ মুক্তি কৈয়ে আছোঁ বাৰে প্ৰতি। গতিকে এই 5 প্ৰকাৰ মুক্তিত যিহেতুকে এটা স্বাৰ্থ নিহিত হৈয়ে আছে, গতিকে ইও সগুণ ভকতিৰ অন্তৰ্গতই হয়। সেইকাৰণে আমি এই ইয়াতকৈও যদি উত্তৰণ ঘটাব পাৰে, যিটো মাধৱ পুৰুষে দেখুৱাই থৈ গৈছিলে, বা একান্ত ভকতসকলে যিটো বাঞ্ছা কৰে, আখৰা কৰে, সেই মাৰ্গত ফুৰে, ঈশ্বৰৰ কথাতে পৰমানন্দ লাভ কৰে, সেইখিনিয়ে নিৰ্গুণ ভকতি। গতিকে আমি আৰু চমুকৈ যদি কওঁ, তেতিয়াহ'লে 3 ভাগত আমি পাইছোঁৱে, সাত্বিক, ৰাজসিক, তামসিক, তাৰ 3টা স্তৰ। আৰু মূলতে আমি সগুণ ভকতি আৰু নিৰ্গুণ ভকতি। এতিয়া আমি সগুণৰ ভিতৰত এই 3টাক অন্তৰ্ভুক্ত কৰিলোঁ, সাত্বিক, ৰাজসিক, তামসিক। এতিয়া আমি চাওঁ নিৰ্গুণ ভকতি। নিৰ্গুণ ভকতিটো হৈছে যে ঈশ্বৰৰ চৰণত একান্ত শৰণ লোৱা। আমি যিটো শৰণৰ মাৰ্গ আমি অৱলম্বন কৰোঁ, এই শৰণৰ মাৰ্গৰ কিন্তু অন্তৰ্নিহিত মূল তত্ত্বটো হৈছে নিৰ্গুণ ভকতি। ইয়াত স্বাৰ্থ একো নাই। হ'লে ঈশ্বৰৰ চৰণত একান্ত শৰণ লোৱা আৰু একো বাঞ্ছা নকৰাকৈ কেৱল ভক্তিহে কৰা আদিয়েই হৈছে নিৰ্গুণ ভকতি। এই নিৰ্গুণ ভকতিত ভকতে ধন সম্পত্তি ঐশ্বৰ্য বিভূতিটো দূৰৰে কথা, দেহ মান সন্মান সুস্বাস্থ্য বা অন্যান্য কিন্তু দূৰৰে কথা, সুখ ভোগ আনকি একোৱেতো নিবিচাৰেই, আনকি 5 প্ৰকাৰৰ যি মুক্তি আছে, শালুক্য, সাযুজ্য, সমীপ্য, সাৰূপ্য, নিৰ্বাণ, এই 5 প্ৰকাৰৰ মুক্তিও বাঞ্ছা নকৰে বা আশা নকৰে। কেৱল মাত্ৰ ঈশ্বৰৰ কথা হৃদয়ত ৰাখি ৰসময় ভকতিহে বিচাৰে, সেয়ে হৈছে নিৰ্গুণ ভকতি। য'ত একোৱেই আশা নাথাকে, একোৱেই বাঞ্ছা নাথাকে, একোৱেই ফলৰ প্ৰতি স্পৃহা নাথাকে। সেইকাৰণে কয় নামাগোহো সুখ ভোগত নালাগে মুকুতি, কেৱলে থাকক মাত্ৰ তোমাত ভকতি। মাধৱদেৱেও লিখিছে নামঘোষাত যে মুক্তিত নিস্পৃহ যিটো সেই ভকত অকণমো ৰসময়ী মাগোহো ভকতি, সমস্ত মস্তকমণি নিজ ভকত অৰবশ্য ভজু হেন দেও যদুপতি। এই দুয়োটা ঘোষাকোটৰ পৰা এইটো বস্তু প্ৰতীয়মান যাব পাৰি যে নিৰ্গুণ ভকতিৰ অধিকাৰীসকলে বা সেই মাৰ্গত অৱলম্বন কৰা লোকসকলে, ভকতসকলে
কোনো বস্তুতে আশা নকৰে সম্পূৰ্ণ নিস্পৃহ হৈ ৰসময় ভকতি বাঞ্ছা কৰে সেয়াই হৈছে নিৰ্গুণ ভকতি অৰ্থাৎ যিজন ভকতে মুক্তিটো স্পৃহা শূন্য হৈ পৰমেশ্বৰক ভজনা কৰে বা পৰমেশ্বৰৰ আলোচনাত সৎসংগত সেই পৰমানন্দ লাভ কৰে আৰু সেই ভকতক নমন কৰি ৰসময় ভকতি মাধৱ পুৰুষে বাঞ্ছা কৰিছে আৰু যি সমস্ত দেৱতা সিদ্ধ পাৰিষদ ঋষিমুনি আদি সকলোৱে শিৰৰ মুকুটমণি স্বৰূপ হৈও যিজন নিজ ভকতৰ বৈশ্য সেই কৃপাময় দেৱ যদুপতিক অৰ্থাৎ শ্ৰীকৃষ্ণক ভজনা কৰাৰ কথা কৈছে এই নিৰ্গুণ ভকতিৰ মাজতে সেয়েহে ভকতে প্ৰকৃত সুখ ভোগ লাভ কৰে পৰমানন্দ লাভ কৰে তেওঁলোকে এই তেনে পৰ্যায়ৰ ভকতে যি নিৰ্গুণ ভকতৰ নিৰ্গুণ আদৰ্শৰে আগবাঢ়ে একো বাঞ্ছা নকৰাকৈ তেনেলোকে মুক্তি নিবিচাৰে কেৱল মাত্ৰ ঈশ্বৰকে ভজনা কৰে আৰু ঈশ্বৰতে পৰমানন্দ লাভ কৰে সেয়েহে ইয়াকে নিৰ্গুণ ভকতি বুলি প্ৰকাশ কৰা হৈছে এতিয়া আমি সগুণ ভকতি যদি আমি আৰু এটা উদাহৰণ দিবলৈ যাওঁ আমি যি এই সগুণ ভকতিত ইচ্ছা প্ৰকাশ কৰি মুক্তি লাভৰ ইচ্ছাৰে কৰ্ম কৰোঁ যেনেকৈ সাত্বিক ভকতি বা কেতিয়াবা আমি দুখ কষ্ট যন্ত্ৰণাত থাকিলে যেতিয়া উদ্ধাৰ পোৱা ইচ্ছাৰে আমি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰোঁ আত্মনিবেদন কৰোঁ 9 প্ৰকাৰ ভক্তিৰ ভিতৰত যি আছে আত্মনিবেদন প্ৰকাশ কৰোঁ আৰু আমি যে সমাজত যি এতিয়া সকাম বুলি কৈ যিটো আমি অনুষ্ঠান পাতোঁ শুভ অনুষ্ঠানসমূহ বা কেতিয়াবা যেতিয়া সামাজিক ব্যৱস্থাত থকাৰ কাৰণে পিতৃ মাতৃ বা আত্মীয় বিয়োগত যি আমি শ্ৰাদ্ধ অনুষ্ঠানো পাতোঁ বা কেতিয়াবা ৰোগীজন সুস্থ হোৱাৰ হেতু ভকতক মাতি আনি এভাগ অনুষ্ঠান পাতি আশীৰ্বাদ লওঁ বা বিবাহ সংক্ৰান্ত বা জন্মদিন সংক্ৰান্ত আদি যিমানখিনি অজস্ৰ শুভ অনুষ্ঠানসমূহত ভকতৰ আশীৰ্বাদ লোৱা আদিসমূহ হৈ থাকে এই হৈছে সগুণ ভকতি ইয়াত নিৰ্গুণ ভকতি নহয় এই ভকতিত এটা ইচ্ছা জড়িত থাকে এটা কথা হ'লে প্ৰকাশ কৰি থোৱা ভাল হ'ব আমি এই শুভ অনুষ্ঠানসমূহ পতা নপতাক লৈ একো মত প্ৰকাশ কৰা নাই কেৱল সগুণ বা সকাম ভকতি উদাহৰণ দিয়াৰ প্ৰসংগতে এই কথাখিনি কিন্তু অৱতাৰণা কৰিছোঁ অৱশ্যে জন্মদিনত কথাষাৰ ওলাইছে যেতিয়া প্ৰকাশ কৰোঁ অৱশ্যে জন্মদিনত আমাৰ এতিয়া সমাজ ব্যৱস্থাত দেখা পোৱা গৈছে যে পশ্চিমীয়া সংস্কৃতি এটা আদৰি লৈছে আজিকালি যি কিবা কেক কটা নিয়ম এটা উলিয়াই তাত মমবাতি জ্বলাই নুমুৱাই পিছত পিচ কৰি ভগাই খোৱা তাতকৈ কিন্তু দুজন ভকতক মাতি আনি ঈশ্বৰৰ নাম লৈ বা আশীৰ্বাদ গ্ৰহণ কৰি এই ইহজনমৰ কাৰণে কিন্তু সেই কেক কটা পশ্চিমীয়া পৰম্পৰাটোতকৈ এইটো হ'লে অলপ শ্ৰেষ্ঠ ইয়াত সাৰ্থকতাও আছে সেইটো কথা বাৰু থাওক আমাৰ বিচাৰ্য বিষয় নহয় আজি আলোচনাত আমি এতিয়া চমুকৈ ক'বলৈ হ'লে যে ভকতি কেনেকৈ কৰিব পাৰি তাৰ কথা যদি ক'ব পৰা যায় তেতিয়াহ'লে 9 প্ৰকাৰ ভকতি আমি পাওঁ সেয়া সৰ্বজ্ঞাত শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ৰ স্মৰণ পদসেৱন আৰু আত্মনিবেদন এই শ্ৰৱণ আৰু কীৰ্তনক এই 9 প্ৰকাৰ ভকতিৰ ভিতৰতো শ্ৰেষ্ঠ বা সহজ বুলি আখ্যা দিয়া হয় যদি একো কৰিবও পৰা নাযায় কেৱল শুনিলে একান্ত মনে আৰু একান্ত মনে যদি প্ৰকাশো কৰে তেতিয়া হ'লেও পৰম মুক্তি লাভ কৰিব পাৰে বা ভকতিৰ পৰমানন্দ লাভ কৰিব পাৰে গতিকে এই 9 প্ৰকাৰ যি আমি পথ পাইছোঁ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ৰ স্মৰণ পদসেৱন আৰু আত্মনিবেদন এয়া হৈছে মাৰ্গ এইকেইটা আশ্ৰয় কৰি এই ভাগেৰে আমি আগবাঢ়িব পাৰোঁ আৰু আমি মূলতে পাইছোঁ নিৰ্গুণ আৰু সগুণ ভকতি আৰু সগুণ ভকতিৰ ভিতৰত আমি অন্তৰ্নিহিত কৰিছোঁ যি শাস্ত্ৰসন্মত হয় দেই এইটো আমি অন্তৰ্নিহিত কৰা নাই যিখিনি আমি সাত্বিক ৰাজসিক তামসিক যিখিনি য'ত নেকি কিবা নহয় কিবা এটা বাঞ্ছা থাকে সেইখিনি কথা আৰু নিৰ্গুণ ভকতিত যিসকল ভকতে মুক্তি পৰ্যন্ত বাঞ্ছা নকৰে সেয়াই হৈছে নিৰ্গুণ ভকতি সেইকাৰণে যিহেতুকে আমি মনুষ্যই সংসাৰৰ ব্যাধিৰ মাজতেই থাকিব লাগে গতিকে আমি 3 প্ৰকাৰ যি ৰাজসিক তামসিক বা সাত্বিক ভকতি পালোঁ সাত্বিক ভকতিকে
ভকতিৰ কথাকে আমি আগস্থান দিবলৈ প্ৰয়াস কৰোঁ আৰু খন্তেক মুহূৰ্তৰ কাৰণে যদি কেতিয়াবা পাৰোঁ নিস্বাৰ্থভাৱে কোনো ধৰণৰ বাঞ্ছা নকৰাকৈ একান্ত মনে যদি ঈশ্বৰ ধ্যান কৰোঁ বা ঈশ্বৰ উপাসনা কৰোঁ বা দুজন ভকতৰ সংগ লৈ কিবা এটা পাঠৰ অনুষ্ঠান কৰিলোঁ বা কিবা ভাগ কৰিলোঁ, কোনো ধৰণৰ উদ্দেশ্য নাই, সেয়াও নিৰ্গুণ ভকতি হ'ব পাৰে। গতিকে আজি ইমানতে অন্ত পেলাবলৈ প্ৰয়াস কৰিম। এইখিনি কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰি। আমি চেষ্টা কৰিম পৰৱৰ্তী অনুষ্ঠানত শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকিত এইখিনি বিষয়ে অলপ আলোচনা কৰিবৰ কাৰণে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ প্ৰয়াস কৰিম আৰু এভাগে ভাগৱতৰ পৰামৰ্শই আমি সামৰিম। ভাগৱতত সেইকাৰণে আছে যে দুৰ্লভ মনুষ্য তনু লোভিয়া পশুৰ যোগ্য বিষয়ৰ আশা পৰি হৰা সন্তৰ সংগত বসি সুখে হৰি গুণ গায়া সন্তোষে অমৃত প্ৰাণ কৰা। পিছত আকৌ কোৱা আছে যে হৰি নাম কীৰ্তনত নাহি দেশ কালপাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি। এইখিনিয়ে হৈছে আজি ক'বলগীয়া আলোচনা কৰিবলগীয়া বিষয়বস্তু। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম।